যে এটা উদ্বেগজনক বিষয় যে যি অৰুণাচল আমাৰ অসমৰ একেবাৰে কাষৰে এখন ৰাজ্য, যিখন ৰাজ্যত হিন্দুত্বৰ যি এটা পন্থা বা ধৰ্ম হিচাপে তাত আছিল, কিন্তু আমি যেতিয়া সংবাদ মাধ্যমৰ যোগেদি আমি জানিব পাৰিলোঁ যে তাত খ্ৰীষ্টিয়ান মিছনেৰীৰ এটা ডাঙৰ এটা প্ৰভাৱ পৰিছে, যিটোৰ পৰা আমি দেখি যথেষ্ট উদ্বেগ প্ৰকাশ কৰিব লগা হৈছে। গতিকে সেই অৰুণাচলৰ পিছত গাতে যিহেতু আমি লাগি আছোঁ, আমাৰ পৰা অৰুণাচল বেছি দূৰ নহয় মাজুলীৰ, গতিকে মাজুলীত ইতিমধ্যে খ্ৰীষ্টান মিছনেৰীৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো আছেই। গতিকে আমি ভাবোঁ তাত যেতিয়া তেনেধৰণে এটা গতি লৈছে, মাজুলীটো এই গতিটো ল'বলৈ হ'লে মাজুলীৰ যিটো সংস্কৃতি, মাজুলীৰ যিটো পৰম্পৰাগত এটা ব্যৱস্থাৰ মাজত আজি মাজুলী চলি আছে, যি আজি ঐতিহ্য ক্ষেত্ৰ হিচাপে অসম চৰকাৰে ঘোষণা কৰিবলৈ ইয়াৰ সম্বল পাইছে। গতিকে সেইফালৰ পৰা এই মাজুলীক আমি সজাগ হ'ব লাগে, ইয়াক সুৰক্ষিত কৰিবৰ কাৰণে, ইয়াৰ সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে, মাজুলীৰ যিটো মৰ্যাদা, মাজুলীৰ যিটো ঐতিহ্য, সেইটো সুৰক্ষিত কৰিবৰ কাৰণে আমি মাজুলীবাসী আগবাঢ়ি আহিব লাগিব। কাৰণ এনেধৰণে আমি যদি চাই থাকোঁ তেতিয়াহ'লে মাজুলীৰ এই ঐতিহ্য হেৰাই যাব। গতিকে মই সদৌ মাজুলীবাসীক আহ্বান জনাইছোঁ যাতে আমি এই সময়ত সজাগ সচেতন হ'ব হ'ল, কেনেধৰণে আমাৰ ভৰিৰ তলৰ মাটিকণ আমি ৰক্ষা কৰোঁ, কেনেকৈ আমি নিজৰ সংস্কৃতিটো নিজৰ ধৰ্মটো ৰক্ষা কৰোঁ। গতিকে এইটোৱে মোৰ বিশেষভাৱে আহ্বান জনাইছোঁ। আৰু অসম চৰকাৰে মাজুলীক ঐতিহ্য ক্ষেত্ৰ হিচাপে লোৱাৰ যিটো তেখেতসকলে এটা পৰিকল্পিত সিদ্ধান্ত লৈছে, সেইটোত মই চৰকাৰকো ধন্যবাদ জনাইছোঁ। আৰু এই দিশত চৰকাৰেও অকণমান আমাৰ লগত একত্ৰিত হৈ যাতে মাজুলীখন আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সকলো ফালৰ পৰা, সেইখিনি কাৰণে চৰকাৰেও চিন্তা কৰক। আৰু চৰকাৰৰ লগত এই দিশত কিবা আলোচনা কৰিবলগীয়া থাকিলে নিশ্চয় আমি আলোচনাত আগবাঢ়ি যাম, আলোচনা নিশ্চয় আমি কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।